প্ৰাঞ্জল বৰা আছে যেহেতু পোনপটীয়া সম্প্ৰচাৰত প্ৰাঞ্জল আপোনাৰ সৈতে যেহেতু পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো সামান্য পৰিমাণে বান পৰিস্থিতি কিছু উন্নত হৈছে কিন্তু আজিও কেবাখনো গাঁও যেহেতু ভয়াবহ অৱস্থাৰ মাজত আছে বান পীড়িতৰ মাজতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গতিকে এই মুহূৰ্তত শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আৰু অধিক আপোনাৰ পৰা জানিব বিচাৰিছো হয় প্ৰাঞ্জল চাওক ভাবিছি এই মুহূৰ্তত মই উপস্থিত আছো জুনাইৰ অৰুণ চাপৰি বুলি এটা অঞ্চল এই অৰুণ চাপৰি অঞ্চলটোৰ ভিজুৱেল মই আপোনাক দেখুৱাম ইতিমধ্যেই দুই এটা ভিজুৱেল আপুনি হয়তো স্ক্ৰীনত দেখা পাইছে এই অৰুণ চাপৰিত যিটো বান হৈছিল অৰুণাচলৰ পৰা নামি অহা যিসমূহ নদীসমূহে যেনেধৰণে ইয়াত বানৰ ধ্বংসলীলা সৃষ্টি কৰিলে বানে আহি যেনেধৰণে ধ্বংসলীলা সৃষ্টি কৰিলে তাৰ পিছৰ যিখন ছবি সেই ছবিখন দেখিলে আপোনাৰ বুকু কঁপি উঠিব আপুনি ভয় খাই যাব ছবিসমূহ দেখাৰ পিছত চাওক আপোনাক মই দুটামান দৃশ্য আপোনাক প্ৰথম দেখুৱাই লৈছোঁ এই ঘৰসমূহ দেখিছে আপুনি গোটেই ঘৰসমূহত ডাঙৰ ডাঙৰ কাঠৰ কুণ্ডাৰে গোটেই ঘৰসমূহক হেঁচা মাৰি ধৰি আছে আপুনি দেখিছোঁ গোটেই দৃশ্যটো আপুনি চাওক আপুনি দীঘলীয়া এটা দৃশ্য আপুনি দেখিব যে গোটেই অৰুণ চাপৰিখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে অৰুণ চাপৰি মোৰ সন্মুখত এয়া যিসমূহ ঘৰ আছে ঘৰসমূহ কাঠৰ কুণ্ডাই যিখন দিখাৰী নদী আছিলে সেই দিখাৰী নদীৰ উটি অহা কাঠৰ কুণ্ডাৰে এই ঘৰসমূহক হেঁচা মাৰি ধৰি ভাঙি পেলালে ইয়াত মানুহ থাকিব পৰা পৰিৱেশ নাই এইপিনে চাওক সন্মুখত গোটেই একেই পৰিৱেশ কাঠৰ কুণ্ডাই সম্পূৰ্ণৰূপে গোটেই ঘৰসমূহ আগুৰি ধৰিছে মোৰ ইফালে আপুনি দেখিব বাওঁ চাইডে এখন বিদ্যালয় এখন প্ৰাথমিক বিদ্যালয়খনক সম্পূৰ্ণৰূপে কাঠৰ কুণ্ডা আপুনি দেখিছেনে এখন গোটেই বিদ্যালয়খনৰ কাঠৰ কুণ্ডা এয়া চাওক গোটেই বিদ্যালয়খনৰ কাঠৰ কুণ্ডা এখনেই হৈছে এখন বিদ্যালয় এখন প্ৰাথমিক বিদ্যালয় এই প্ৰাথমিক বিদ্যালয়খনৰ কাঠৰ কুণ্ডাই দিখাৰী নদীত যিখিনি উটি অহা কাঠৰ কুণ্ডা আহিছিলে সেই উটি অহা কাঠৰ কুণ্ডাই দিখাৰী নদীখনত উটি অহা কাঠৰ কুণ্ডাই এই প্ৰাথমিক বিদ্যালয়খন আগুৰি ধৰিলে এতিয়া মই আগবাঢ়ি যাম এইটো হৈছে মূল পথ এই য'ত মই থিয় হৈ আছোঁ এই যিটো পথ মই য'ত থিয় হৈ আছোঁ এইটো হৈছে মূল পথ এই মূল পথটোত আপুনি দেখিব এই পথটোত এইখিনি গোটেইখিনি কাঠৰ কুণ্ডা এই পথৰ ওপৰে যাব লাগিব মানুহ আপুনি দেখিছে কেনেদৰে দুজন ব্যক্তি উঠি আহি আছে দুজন আহি আছে কেৱল এই ৰাস্তাটোৰ ওপৰত উঠি থকা যিসমূহ কাঠ আছে কিমান ভয়াৱহ হ'ব পাৰিব চাওক আপুনি কোনো জোতা চেণ্ডেল পিন্ধি আহিব নোৱাৰে কাৰণ আগত পানী আৰু বোকা তাৰ পাছত কাঠ ইয়াত যদি কেনেবাকৈ কোনো ব্যক্তিৰ ভৰি সোমাই কিবা হয় তাৰ কেতিয়া কি হয় কোনো ধৰণৰ ঠিকনা নাই TMPK MMK সকলো লোক আহিছে ইয়াত পৰিদৰ্শন কৰিছে আপুনিও চাইছিলে অকণমান এফালে কেমেৰাৰ ফালে ঘূৰি যাওক আচলতে ভাবিব নোৱাৰা এটা পৰিৱেশ এনেধৰণৰ পৰিৱেশ আপোনালোকে কেতিয়াবা দেখা পাইছিলে নে বাৰু 1996ত এবাৰ হৈছিল এনেধৰণৰ আৰু আমাৰ ধেমাজি জিলাত গাই নদীকে ধৰি প্ৰায় 5খনতকৈ বেছি নেশ্যনেল হাইৱেৰ দলং সেই সময়ত উৰুৱাই নিছিলে আৰু তাতকৈ বেছি ভয়াৱহ 10% বেছি বুলি আমি ধৰিব পাৰিম এইটো কাৰণ 96ত যোন সময়ত হৈছিল তেতিয়াও আমি ডেকা ল'ৰা আছিলোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই সময়ত পাছ কৰি আমি সেই সময়ত ধেমাজি জিলাতে এডমিশ্যন কৰিব যোৱা সময়ত ঘাই নদীখন ছিঙিছিল আৰু তেতিয়াও আমি অকল 5 ঘণ্টা পানী দেখিছিলোঁ এইবাৰতো আমি 5 ঘণ্টাতকৈ অলপ বেছি প্ৰায় 8-9 ঘণ্টামান থাকিলে আৰু 8-9 ঘণ্টাৰ পাছত এই অৱস্থা তো এই এটা ভয়ংকৰ অৱস্থা এইটো নৰ্থ ইষ্টত প্ৰথম বুলি ক'ব লাগিব কাৰণ এনেধৰণৰ ভয়ংকৰ আমি হিমাচল উত্তৰাখণ্ড সেইবোৰ অঞ্চলত আমি দেখা পাইছিলোঁ টিভিত বা বেলেগ কিবা কিবি ছ'চিয়েল মিডিয়াৰ জৰিয়তে কিন্তু এইটো আমি চকুৰ আগত আমি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ আটাইতকৈ ভয় লগা বিষয়টো হৈছে যে দিখাৰী যিখন নদীখন আছে নদীখন সুতি সলাইছে এতিয়া ইয়াত স্থানীয় যিসকল লোক আছিলে মই তেওঁলোকৰ সৈতে কথা পাতোঁতে কৈছে দিখাৰী নদীখন সুতি সলাইছে তেওঁলোকৰ পথাৰৰ মাজেৰে দিখাৰী নদীয়ে আপোনাৰ গতি কৰিবলৈ আৰম্ভ কৰিছে এইটো অকণ ভয় লগা বিষয় নহয় জানো নিশ্চিতভাৱে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ আৰু সুতিটো কোনপিনে সলাই এইটোতো আমি ধৰিব নোৱাৰিম কাৰণ ওপৰত যেনেধৰণৰ কি বুলি কয় মেটেৰিয়েলবোৰ অৰুণাচল এৰিয়াত যি ধৰণৰ মেটেৰিয়েলবোৰ উঠোৱা আৰম্ভ কৰিছে গছ-গছনি আপোনাৰ শিলগুটি উঠোৱা বালি উঠোৱাৰ কাম যি ধৰণৰ চলিছে বিশেষভাৱে আমি ক'ব পাৰিম যে যিটো বিদ্যুৎ উৎপাদনৰ নামেৰে যিটো এটা খনন কাৰ্যসূচী চলি আছে সেইটোৱে ভয়ংকৰ ৰূপ আমাক দিছে বুলি আমি ধাৰণা কৰিব পাৰোঁ ধাৰণা নহয় এইটো নিশ্চিত বুলি ধৰিব পাৰোঁ ছবিয়ে কৈছে চ' ইমান ধৰণৰ মেটেৰিয়েল অহা আমি জীৱনত প্ৰথমবাৰ দেখিছোঁ মোৰো বয়স 45+ হৈছে আৰু ময়ো বানপানী এৰিয়াৰে মানুহ আমাৰ চব এভৰিথিং চব জেগাত আমি এইটো এনেধৰণৰ ভয়ংকৰ পৰিস্থিতি আমি কেতিয়াও দেখা নাই পানী দেখিছোঁ পানীৰ লগত ইমান মেটেৰিয়েল চাইছে ইমান
কি বুলি কয় গছ গছনিৰ পৰা আৰম্ভ কৰি পুৰণা নতুনকৈ কাটা এনেধৰণৰ বস্তু এই কি বুলি কয় গছ উঠি অহা আমি প্ৰথমবাৰ দেখিছোঁ। এইটো এতিয়া প্ৰথম। আৰু আমাৰ ককা দেউতাহঁতে বহুত জীয়াই আছে, এতিয়াও 90-80 বছৰ। এখেতসকলকো আমি কথা বতৰা পাতিছোঁ যে আপোনালোকৰ সময়ত এনেকুৱা ধৰণৰ হৈছিল নেকি। ভূমিকম্পৰ পাছত এনেধৰণৰ ভয়ংকৰ বানপানী ক'তো হোৱা নাই বুলি আমাক জনাইছে। ভূমিকম্পৰ পাছৰ বানপানীটো বুলি আমি ধৰিব পাৰিম, যিটো উষ্ণতাত এইটো ইয়াৰ পানীৰ তাৰতম্য বা ইয়াৰ যিটো গতিবেগ আছিলে বুলি আমাক জনাইছে আমাৰ জ্যেষ্ঠসকলে। তো ময়ো যিমান দূৰ জানো যে 96ৰটো এটা আমি দেখা ভয়ংকৰ তাতকৈ বেছি ডাবুল। ধন্যবাদ। এয়া তিলক দলে TMPK সভাপতি। এতিয়া মই এই যিটো ৰাস্তাটো আছে, ৰাস্তাটোতে মই যাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, এইটো হৈছে ৰাস্তাৰ ওপৰত সম্পূৰ্ণৰূপে গোটেইখিনি কাঠ বাঁহ উটি আহি গোটেই ৰাস্তাটো বন্ধ কৰি পেলালে। আপুনি দেখিছে সেই ৰাস্তাৰ ওপৰেৰে এনেদৰে অহা যোৱা কৰিব লাগিব। ইয়াত যিসকল লোক এই অৰুণ চাপৰিলৈ এই মুহূৰ্তত আহিছে, যিসকল লোক সেই প্ৰত্যেকগৰাকী ব্যক্তি এই ৰাস্তাটোৰে এনেধৰণে কাঠ বাঁহৰ টুকুৰাৰ ওপৰেৰে উঠি তেওঁলোক অহা যোৱা কৰিবলগীয়া হৈছে। মই কিছু আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আপুনি ভিডিঅ' জাৰ্নেলিষ্ট মই যতীনক কিছু উঠি আহিবৰ বাবে অনুৰোধ জনাইছোঁ। তেওঁ অহাত কিছু অসুবিধা হৈছে, কাৰণ এই যিটো পথ, এই অতি বিপদজনক পথটো আপুনি যদি দেখিছে, গোটেই ৰাস্তাটো আমি এনেদৰে যাব লাগিব। যিমান কাঠ গোটেই ৰাস্তাটো আছে, সেই ৰাস্তাটো আমি এনেদৰে যাব লাগিব। ক'ৰবাত বোকা আৰু পানী আৰু ক'ৰবাত এনেধৰণে কাঠৰ কুণ্ডা। আপুনি এইটো ঘৰ দেখিছেনে? এইটো সন্মুখত ঘৰটো বিধ্বস্ত এটা ঘৰ। বিধ্বস্ত ঘৰটো দেখিছে আপুনি। ঘৰটো সম্পূৰ্ণৰূপে যিমান কাঠৰ কুণ্ডা আছিলে, গোটেই কাঠৰ কুণ্ডাই ঘৰটোক হেঁচা মাৰি ধৰি ঘৰটো ভাঙি পেলালে। এয়া হৈছে এইটো এটা ঘৰ। দেখুৱাইছোঁ মই অৰুণ চাপৰি, জোনাইৰ অৰুণ চাপৰিৰ দৃশ্য। এই মুহূৰ্তত কিমান কৰুণ দৃশ্য চাওক আপুনি, যে বৃহৎ নদী বান্ধসমূহে কেনেধৰণৰ এটা ধ্বংসলীলাৰ সৃষ্টি কৰিব পাৰে। সেই দৃশ্যটো আপুনি এতিয়া জোনাইলৈ আহক আৰু অৰুণ চাপৰিলৈ আহক, তাৰপিছত আপুনি বুজি পাব বৃহৎ নদী বান্ধে কেনেধৰণৰ এটা ধ্বংসলীলা সৃষ্টি কৰে। এই অৰুণ চাপৰিত আপুনি সোমাওক, প্ৰত্যেকটো ঘৰত আপুনি এতিয়া সকলো মানুহৰ মন মগজুত এটাই কথা সোমাই আছে যে আমি ভৱিষ্যতে কি কৰিম, কাইলৈৰ পৰা আমি কি কৰিম। কাৰণ এই মুহূৰ্তত তেওঁলোকৰ ওচৰলৈ বিভিন্ন ব্যক্তি আহিছে, বিভিন্ন লোকে মাত লগাইছে। মাত লগোৱাৰ পাছৰ এসপ্তাহৰ পাছত যেতিয়া এইসকল ব্যক্তি নহা হ'ব, তাৰপিছত তেওঁলোকে কি কৰিব। এই ৰাস্তাটো এনেধৰণেই থাকিব, চৰকাৰে কিবা এটা কৰিবনে? এই যিখন ঘৰখন, দুগৰাকী মহিলা বহি আছে, দেখিছে আপুনি? তাত মহিলা দুগৰাকী বহি আছে কাঠৰ কুণ্ডাৰ মাজত। সন্মুখত তেওঁলোকৰ ঘৰটো কাষৰ এটা ঘৰ আছিলে, ভাঙি পেলালে। তেওঁলোকৰ ভাঙি পেলালে আৰু এতিয়া কাঠৰ কুণ্ডাৰ ওপৰত দুগৰাকী মহিলা এনেদৰে বহি আছে। মই তেওঁলোকৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰিম। অতি পিছল আৰু বিপদসংকুল এটা ৰাস্তা। ইয়াত ভৰি দিয়াৰ কোনো পৰিৱেশ নাই। ক'ৰবাত ভৰি দিলে, ক'ৰবাত আপুনি যদি লাগে, তেনেহ'লে আপোনাৰ ভৰিত কটাৰ সম্ভাৱনা আছে। মই ঘৰটোলৈ আহিছোঁ, দেখিছে আপুনি? ভিডিঅ' জাৰ্নেলিষ্ট যতীনে দেখুৱাইছে ঘৰটো। আপুনি চাওক, মই ক'ত উপস্থিত আছোঁ, এটা ঘৰত য'ত মানুহ থাকে। এইটো ঘৰত মানুহ থাকে আৰু মানুহ থকা ঘৰটোৰ সন্মুখত চাওক এখন হাবি, গছৰ হাবি। দেখিছে আপুনি? চাৰিওফালে গছৰ কুণ্ডাৰ হাবি, মৰা গছৰ কুণ্ডাৰ হাবি। এইবোৰ ক'ৰ পৰা উঠি আহিছে? অৰুণাচলৰ পাহাৰৰ পৰা যিসমূহ যেনেদৰে দিখাৰী নদীখন আহিলে, সেই দিখাৰী নদীখনে যেনেদৰে গোটেই ধাহি মুহি লৈ আহিলে, পাহাৰ খহাই লৈ আহিলে, তাৰ পাছত যিখিনি কাঠ গছ গছনি তাত আছিলে সকলো লৈ আহিলে। আৰু সেই গছ গছনি আহি এই অৰুণ চাপৰি, জোনাইৰ অৰুণ চাপৰি, এই অৰুণ চাপৰিত এনেদৰে গোটেই গাঁওখন আপুনি দেখিলে আপোনাৰ বেয়া লাগিবনে, খং উঠিবনে, দুখ লাগিব আপুনি নাজানিব। এই গোটেই গাঁওখন এনেধৰণৰ পৰিৱেশ, ধ্বংসস্তূপ। ভূমিকম্পৰ পাছৰ দৃশ্য আমি দেখিছিলোঁ। ভূমিকম্পত ক'ৰবাত যদি হয়, যেতিয়া আমি সৌদিনা হোৱা ভূমিকম্পত আমি যেতিয়া দেখিছোঁ, ভূমিকম্পত এনেধৰণৰ এখন ছবি দেখিছোঁ। কিন্তু বানপানীৰ ছবিখন চাওক আপুনি। বানপানীয়ে গছৰ কুণ্ডাসমূহ এনেদৰে উটুৱাই লৈ আহিছে। ভেনিজুৱেলাত যি পৰিৱেশ সৃষ্টি হৈছিলে, তাতোতকৈ ভয়াৱহ এই অৰুণ চাপৰিৰ দৃশ্য। মই দেখুৱাই গৈছোঁ এইখন ঘৰ। এই দুগৰাকী মহিলা ইয়াত দেখিছে। মই বাইদেউ এগৰাকী আছে, তেওঁ যদি অসমীয়াত কথা ভালকৈ ক'ব পাৰে, মই তেওঁৰ পৰা কথা জানিব বিচাৰিম যে আপোনাৰ পানীত থাকি ডিঙিটো বিষাইছে, তেওঁ কথা ক'বলৈ ইচ্ছা কৰা নাই। কাৰণ স্বাভাৱিক কথা, যেতিয়া ঘৰখনৰ সন্মুখত এনেদৰে ধ্বংসস্তূপ হৈ থাকে, তেতিয়া কোনো মানুহে বা কোনো ব্যক্তিয়ে কথা ক'বলৈ ইচ্ছা প্ৰকাশ নকৰিব। কাৰণ তেওঁৰ ওচৰত কোনো শব্দ বাক্য নাথাকে এই গোটেই ধ্বংসলীলাতকৈ বহলাই ব্যাখ্যা কৰা। কাৰণ মই এতিয়া এই ঘৰখনৰ পৰা ওলাই অহাৰ চেষ্টা কৰিম। ওলাই আহি মই কিছু আগবাঢ়ি যাম। আগবাঢ়ি যোৱাৰ পিছত আপোনালোকে দেখিব আৰু কিছু ভয়াৱহ ছবি, যিবোৰ ছবি দেখিলে আপোনাৰো ভয় লাগিব। যে অৰুণ চাপৰি বুলি এডোখৰ জেগা আছে, যিডোখৰ জেগাত, যিটো স্থানত আজি বানপানীয়ে কেনেধৰণৰ পৰিৱেশ সৃষ্টি কৰিছে। চাওক, দিখাৰী নদী। কেৱল এখন ঘৰ দেখুৱালোঁ, মই দুখন ঘৰ দেখুৱালোঁ, ৰাস্তাটো দেখুৱাইছোঁ কেনেধৰণে আছে। তৃতীয়টো
তৃতীয় চতুৰ্থটো ঘৰ এই মুহূৰ্তত আপুনি চাওক ৰাস্তাটোৰ সন্মুখতে এইখিনি পানী বোকা গোটেই কাঠৰ কুণ্ডা আপুনি পাৰ হৈ আহিলে কাঠৰ কুণ্ডা পাৰ হৈ আহি আপুনি এতিয়া এয়া পানী বোকা আৰু পানীত আপুনি বোকা পানী খচকি আপুনি উঠক আকৌ কাঠৰ কুণ্ডাত উঠি আপুনি এতিয়া আহক আন এটা দিশে আন এখন ঘৰলৈ মই লৈ আহিছোঁ আপোনাক তেওঁলোকৰ ঘৰখনৰ পৰিৱেশ চাওক সেয়া তেওঁ দেখিছে এগৰাকী ব্যক্তি তাত বহি আছে তেওঁ ঘৰখন চাওক আজি কি হৈ আছে তাত এজন ব্যক্তি বহি আছে তেওঁৰ ঘৰখনৰ সেই ঘৰখনৰ সন্মুখত চাওকচোন কেনেধৰণৰ গোটেই চোতালখন যিখন চোতালক লৈ চোতালত তেওঁলোকৰ ল'ৰা ছোৱালীয়ে তেওঁলোকে খেলিছিলে গধূলি সময়ত তেওঁলোকে তাত বিভিন্ন ধৰণৰ কথা পাতিছিলে নিজৰ সতি সন্ততিক বা সন্তানসকলক তেওঁলোকে সাধু কথা কৈছিলে সেই স্থানত আজি কেৱল কাঠৰ কুণ্ডাৰ বাহিৰে আন একো নাই তাত ধ্বংসলীলা ইয়াক কোৱা হয় ধ্বংসলীলা আৰু মই আগবাঢ়ি যাম গোটেই ৰাস্তাটো আপুনি দেখিলে ভয় লাগিব যে গোটেই ৰাস্তাটো গোটেই কাঠৰ কুণ্ডা বোকা পানী আৰু কাৰোবাৰ ঘৰত গোটেই কাঠৰ কুণ্ডাই হেঁচা মাৰি ধৰি ভাঙি পেলাইছে এনেধৰণৰ এটা পৰিৱেশেই অৰুণ চাপৰিত আজিৰ তাৰিখত এই মুহূৰ্তত অৰুণ চাপৰিত দেখিব এই ধৰণৰ পৰিৱেশেই বিৰাজ কৰি আছে অৰুণ চাপৰিত মই আগবাঢ়িছোঁ কিছু দূৰ অকণমান আগবাঢ়ি যাম এইখিনি দেখিছে আপুনি বোকা কেনেধৰণৰ এইখিনি হৈছে বোকা আন এইখিনি বোকা গোটেই বোকা পানীৰে ভৰপূৰ আপোনাৰ ঘৰ অৰুণ চাপৰিতে এনেধৰণৰ প্ৰলয় আগতে আপোনালোকে দেখিছিলে নে আমি পলাই একদম যেনে তেনে বাচিছিলো আৰু একদম তেলাম পালে এনেকে যেনে তেনে একদম খোজকাঢ়ি গোটেই এনেকে বাঁহৰ কাঠৰ কুণ্ডাই গোটেই অৰুণ চাপৰি শেষ কৰি দিছে আৰু এইটো আমি তেলি কিছুমানটো গুচালো কিছুমানটো এনেকা আৰু বচাব নোৱাৰিলে সেইকাৰণে একদম আমালোকে বহুত দুখ লাগিছো চৰকাৰখন কিন্তু ভালকে চাব লাগে চাব লাগে আপোনালোকৰ কিবা সাহায্য কিবা পাইছে নে সাহায্যটো পাইছো কিন্তু সম্পূৰ্ণকে হোৱা নাই মানে সম্পূৰ্ণ দিব লাগে বুলি কৈছো গাঁৱে মানে ঘৰে একটা তিৰপাল এনেকা যোগাৰ কৰি দিব লাগে আমালোকক ভুৱন ছাৰে কমচে কম ঘৰে এনেকা তিৰপালটো যোগাৰ কৰি দিব লাগে ঘৰ বান্ধিবৰ কাৰণে কিবা কিবি ধানটো ভিজিলে নহয় এইবিলাক মেলিবৰ কাৰণে ধন্যবাদ সেয়া আছিলে কেনেধৰণৰ তেওঁ ব্যাখ্যা কৰিছে কেনেধৰণৰ ওপৰত এতিয়া মই আন এটা বিষয়লৈ আহিম যে কাইলৈ দিনটোত এই অঞ্চললৈ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আহিব তেওঁ দেখিব যে দিখাৰী নদীয়ে এই গোটেই জোনাই অৰুণ চাপৰিত কেনেধৰণৰ এটা প্ৰলয় সৃষ্টি কৰিলে কেনেধৰণৰ এটা ব্যৱস্থা কেনেধৰণৰ এটা পৰিৱেশে ইয়াত বিৰাজ কৰি আছে কাইলৈ দিনটোত আহি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে নিজ চকুৰে প্ৰত্যক্ষ কৰিব কিছু সময় পূৰ্বে ইয়ালৈ আমি শুনিছিলোঁ বিধায়ক ভুৱন পেগু আহিছিল উপায়ুক্ত জিলা আয়ুক্ত যিগৰাকী আছিলে জিলা আয়ুক্ত আহি তেওঁলোকে এই স্থান পৰিদৰ্শন কৰি গৈছে এতিয়া আমি কেনেধৰণে এই ৰাস্তাটো পাৰ হ'ব লাগে আপুনি চাওক এনেধৰণে ইয়াত দেখিছে আপুনি কি পৰিৱেশত গোটেই ৰাস্তাটো আছে কাঠৰ কুণ্ডা আপোনাৰ ঘৰটো কোনটো আপোনাৰ ঘৰ এইটো আপোনাৰ বোকা পানী এতিয়া অলপ কমিছে দেওবাৰৰ পৰা আমি ইমান এই পালে বা বৰা গড় এই পিছফালে কিমান দৈ আছে এনেকুৱাই যাবৰে গোটেই নিজে পানী টাকুনকে ওলালে এইটো পানী টাকি গ'ল এইটো পানী টাকি এনে কুণ্ডা গ'ল আমি 3 ঘৰ মান যাব নোৱাৰিলে টাকি গ'ল 3 ঘৰ মান টাকি কিনি তাৰপিছত 3 ঘৰ মান কান্দি আছিলে ক'ত টাকিম ক'ত নাটাকিম ইমান কি কৰিম কি নকৰিম এনেকুৱা কান্দি আছিলে চবেই কান্দি একেবাৰে মই ইমান বাৰীটো কেনেকুৱা হতাম এই বাৰীটো কেনেকুৱা হতাম বুলি বেছিকে চিন্তাটো লাগি গ'ল নাৰিকল ৰুইছিলে চব গুচি গ'ল মই কিছু দূৰ আগুৱাই গৈ মই গোটেই দৃশ্যখিনি দেখুৱাইছোঁ যে কি পৰিৱেশে বিৰাজ কৰি আছে গোটেই অৰুণ চাপৰি গাঁওখনক আজিৰ তাৰিখত এনেধৰণৰ এটা ভয়ানক পৰিৱেশে আগুৰি ধৰি আছে যিটো পৰিৱেশ হয়তো কোনো কালে কোনোদিন অহা নাছিল অৰুণ চাপৰিলৈ এই প্ৰথমবাৰলৈ হয়তো আহিছে কাৰণ ইয়াৰ পূৰ্বে যেতিয়া
বৃহৎ নদীবান্ধসমূহ বনোৱা হোৱা নাছিল বা বৃহৎ নদীবান্ধে কোনো ধৰণৰ প্ৰলয় সৃষ্টি কৰা নাছিল, তেতিয়া হয়তো অৰুণ চাপিত এনেধৰণৰ পৰিৱেশ হোৱা নাছিল। এতিয়া যিহেতু অৰুণাচলত আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত বা চিয়াং আৰু দিবাঙৰ ওপৰত যেনেধৰণে মাথাউৰিসমূহ নিৰ্মাণ কৰি থকা হৈছে বা বৃহৎ নদীবান্ধসমূহ নিৰ্মাণ কৰি থকা হৈছে, তাৰ ফলাফল হৈছে এই অৰুণ চাপৰি এই পৰিৱেশ, এই পৰিস্থিতি, অৰুণ চাপৰি এই পৰিৱেশটোৱেই তাৰ ফলাফল। আপুনি গোটেই মই আন এখন ঘৰ আহি উপস্থিত হৈছোঁ, আন এটা, এইটো সমাজ কল্যাণ বিভাগৰ, এইটো হৈছে আপোনাৰ অংগনবাদী এটা কেন্দ্ৰ, অংগনবাদী এটা কেন্দ্ৰ। চাওক অংগনবাদী কেন্দ্ৰটোৰ অৱস্থাটো এই মুহূৰ্তত চাওক, ইয়াত কোনো ধৰণৰ পৰিৱেশ নাই সোমাই যোৱাৰ। ইয়াত চকী টেবুল ইয়াত পৰি আছে, সন্মুখত এই গোটেই কাঠৰ কুণ্ডাই সম্পূৰ্ণৰূপে গোটেই অঞ্চলটো বিৰাজ কৰি আছে। আপুনি যেনিয়ে চাওক তেনিয়ে অৰুণ চাপৰি, আপুনি অৰুণ চাপৰিত যেনিয়ে চাব তেনিয়ে কেৱল এনেধৰণৰ এটা ধ্বংসলীলা ছবি দেখিব, এনেধৰণৰ এক ভয়াৱহ ছবি দেখা পাব। কেৱল আপুনি ইয়ালৈ এবাৰ আহক, আহিলে দেখিব অৰুণ চাপৰি কি পৰিৱেশত বিৰাজ কৰি আছে। হয় হয়, প্ৰাঞ্জল বৰা, নিশ্চিত ৰূপত আচলতে কোনো ধৰণৰ ভাষা নাই। এইসকল বন্যাতৰ মাজত কি এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছিল, সহজে অনুমেয় এই মুহূৰ্তত আচলতে সেই মুহূৰ্তত কি এক অৱস্থাৰ সৃষ্টি হৈছিল, সেইটো যিটো মুহূৰ্তত দিখাৰী নৈৰ বাঢ়নি পানীয়ে সমগ্ৰ এই গাঁওখন উৰুৱাই লৈ গৈছিল। অৰুণ চাপৰিৰ কেইবাটাও ঘৰ তছনছ কৰি পেলাইছিল বাঢ়নি পানীয়ে। ভয়াৱহ এক পৰিস্থিতিৰ মাজত এতিয়া বন্যাতৰ মাজত এক হাহাকাৰ অৱস্থা। কেৱল ঘৰখনলৈ চাই, কেৱল আপোন প্ৰয়োজনলৈ চাই চকু পানী টুকাৰ বাহিৰে কোনো ধৰণৰ যেন উপায়ে নাই তেওঁলোকৰ মাজত। এক ভয়াৱহ এক পৰিস্থিতি। প্ৰাঞ্জল, আমি পুনৰাই যিহেতু আপোনাৰ সৈতে সংযুক্ত হ'বলৈ বিচাৰিম আৰু যোৱাকালিৰ দিনটোত প্ৰাঞ্জল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পৰৱৰ্তী সময়ছোৱাত পুনৰাই আপোনাৰ সৈতে সংযুক্ত হ'ম। এই অৰুণ চাপৰিৰ পৰা আৰু অধিক তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰাই আপোনাৰ সৈতে সংযুক্ত হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।